নমস্কাৰ, মই আব্দুল আজিজ কৈছোঁ। মই আজি আপোনালোকলৈ এটা নতুন খবৰ লৈ আহিছোঁ। আপোনালোকে চাওক, খবৰটো শুনক আৰু মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, নিজৰ মতামত কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ আহিছে সিহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকলৈ যে লৈ আহিছোঁ খবৰটো, সেই খবৰটো হৈছে বাংলাদেশত বোলে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে। বাংলাদেশত হোৱা হিন্দুৰ ওপৰত অত্যাচাৰক লৈ অসমৰ গুৱাহাটী চিটিত বিজেপিক দোষাৰোপ কৰি কংগ্ৰেছে প্ৰতিবাদ ওলাইছে। আপোনালোকে চাওক, গুৱাহাটী চিটিত বিজেপিক দোষাৰোপ কৰি কংগ্ৰেছে প্ৰতিবাদ ওলাইছে। বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, সেইটো লৈ কংগ্ৰেছে বিজেপিক দোষাৰোপ কৰিছে আৰু গুৱাহাটীৰ মাজ মজিয়াত কংগ্ৰেছে প্ৰতিবাদ ওলাইছে। বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে। বাংলাদেশত এখন চৰকাৰ আছে আৰু চৰকাৰে বাংলাদেশ শাসন কৰিছে। বাংলাদেশত আইন আছে, সংবিধান আছে। গতিকে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে। আচলতে সেইটো বাংলাদেশ চৰকাৰে কেনেকৈ দমন কৰিব লাগে, সংবিধান মতে বাংলাদেশৰ চৰকাৰে সেই হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ দমন কৰিব লাগে। কিন্তু আমাৰ অসমত বাংলাদেশক লৈ প্ৰতিবাদ হৈছে। চাওক, কংগ্ৰেছে প্ৰতিবাদ কৰিছে। বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, সেইটো লৈ অসমত বিজেপিক আক্ৰমণ কৰিছে কংগ্ৰেছে, বিজেপিক দোষাৰোপ কৰিছে। বিজেপিক দোষাৰোপ কৰি গুৱাহাটী চিটিত বিজেপিক আক্ৰমণ কৰি প্ৰতিবাদ কৰিছে। বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হোৱাক লৈ অসমৰ গুৱাহাটী চিটিত কংগ্ৰেছে প্ৰতিবাদ কৰি আছে আৰু নৰেন্দ্ৰ মোদী চৰকাৰক, বিজেপি চৰকাৰক দোষাৰোপ কৰিছে। এই যে কংগ্ৰেছে যে নৰেন্দ্ৰ মোদী আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক যে প্ৰতিবাদ কৰি দোষাৰোপ কৰিছে, এইটো কিমানখিনি গ্ৰহণযোগ্য আপোনালোকে কমেণ্ট বক্সত জনাব। মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে স্ক্ৰীণত চাওক, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে। বাংলাদেশত মাইনৰিটি হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে। সেইটো লৈ অসমত কংগ্ৰেছে প্ৰতিবাদ কৰিছে, বিজেপি চৰকাৰক আক্ৰমণ কৰিছে। এইটো কিমান দূৰ গ্ৰহণযোগ্য, এইটো কিমান দূৰ ন্যায়? কংগ্ৰেছে যে প্ৰতিবাদ কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে, এইটো কিমান দূৰ ন্যায়? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। নিজৰ মতামত ব্যক্ত কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে স্ক্ৰীণত চাওক, বাংলাদেশত যে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, সেইটো লৈ অসমত কংগ্ৰেছে অসমৰ গুৱাহাটী চিটিত, গুৱাহাটীৰ মাজ মজিয়াত প্ৰতিবাদ কৰি আছে। আপোনালোকে চাওক আৰু বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছে যে বিজেপি চৰকাৰৰ দিনত বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে। বিজেপি চৰকাৰৰ দিনত অসমত বিজেপি চৰকাৰ, ভাৰতবৰ্ষত বিজেপি চৰকাৰ, নৰেন্দ্ৰ মোদী চৰকাৰ থাকোঁতে অত্যাচাৰ হৈছে। লাইক কৰক, শ্বেয়াৰ কৰক, নিজৰ মতামত কমেণ্ট বক্সত লিখক আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। হিন্দু ভাই ভনী বাংলাদেশত সংখ্যালঘু সুৰক্ষিত কৰক, বাংলাদেশত সংখ্যালঘু সুৰক্ষিত কৰক, ভুল বৈদেশিক নীতি পৰিহাৰ কৰক, বাংলাদেশত হিন্দু ভাই ভনী সুৰক্ষিত কৰক, আমাৰ দেশত বাংলাদেশত হিন্দু ভাই ভনী সুৰক্ষিত কৰক, বাংলাদেশত হিন্দু ভাই ভনী সুৰক্ষিত কৰক, হিন্দু ভাই ভনী সুৰক্ষিত কৰক, বাংলাদেশত সংখ্যালঘু সুৰক্ষিত কৰক।
সুৰক্ষিত কৰক বাংলাদেশত সুৰক্ষিত কৰক বিজেপি চৰকাৰৰ ভুল বৈদেশিক নীতি পৰিহাৰ কৰক বাংলাদেশত হিন্দু ভাই ভনী সুৰক্ষিত কৰক আমাৰ দেশত ফুলকা নীতি বাংলাদেশত হিন্দু ভাই ভনী সুৰক্ষিত কৰক বাংলাদেশত হিন্দু ভাই ভনী সুৰক্ষিত কৰক হিন্দু ভাই ভনী সুৰক্ষিত বাংলাদেশত সংখ্যালঘু সুৰক্ষিত কৰক বাংলাদেশত সংখ্যালঘু সুৰক্ষিত কৰক বিজেপি চৰকাৰৰ ভুল বৈদেশিক নীতি পৰিহাৰ কৰক বাংলাদেশত হিন্দু ভাই ভনী সুৰক্ষিত কৰক